नमस्कार प्रिय बंधु बान्धवीসকল मैं आज আপোনালোকক অসম মেঘালয় সীমান্তৱৰ্তী এখন বিশেষ ঠাইলৈ লৈ যাব খুজিছোঁ। ঠাইখনৰ নাম হৈছে বৰমহৰা। গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ পৰা প্ৰায় 5 কিলোমিটাৰ পাৰ হ'লেই বৰমহৰা পোৱা যায় আৰু এই বৰমহৰা এখন বিশেষ ঠাইৰ নাম হৈছে লেথেংপাৰা। এই লেথেংপাৰাতে আছে এটি বিখ্যাত মন্দিৰ টৰঙা তীৰ্থ মন্দিৰ। এই টৰঙা তীৰ্থ মন্দিৰতে অনুষ্ঠিত হৈছে টৰঙা তীৰ্থ পূজা। আজি আমি এই টৰঙা তীৰ্থ পূজালৈ যাত্ৰা আৰম্ভ কৰিছোঁ। আহকচোন আমি একেলগে যাওঁ টৰঙা তীৰ্থ মন্দিৰলৈ। মই বৰ্তমান উপস্থিত আছোঁ গোৱালপাৰা জিলাৰ বৰমহৰাৰ লেথেংপাৰাত আৰু ইয়াতে এটা বিখ্যাত মন্দিৰ আছে টৰঙা তীৰ্থ মন্দিৰ। এই টৰঙা তীৰ্থ মন্দিৰতে আজি 30তম বাৰ্ষিক টৰঙা তীৰ্থ পূজা চলি আছে। সেই দৃশ্য আপোনালোকক দেখুৱাম। আহকচোন আমি ওপৰলৈ যাওঁ। এইটো এটা টিলা, আচলতে পাহাৰ নহয়, টিলা এটা। টিলাৰ ওপৰত এই পূজা অনুষ্ঠিত হৈছে। ইয়াত প্ৰধানতঃ ৰাভা জনগোষ্ঠী লক্ষিমী জড়িত। বৰ্তমান এই টৰঙা তীৰ্থ পূজা যিটো চলি আছে তাত উঠি আছোঁ। মোৰ লগত আছে নিপুল, সাগৰ আৰু নীলমণি। কওকচোন পূজাটো কিয় হয়? মানে মই ভালকৈ ক'ব নাজানো, ডাঙৰ মানুহবিলাক আছে যিখিনি জানে আপুনি কওকচোন। মানে আমাৰ এইটো ৰাভাৰ দাহুৰীৰ এটা জাতি আছে। এইটো দাহুৰীৰ কাৰণে এতিয়া পূজাটো এইটো আমাৰ 9টা গাঁও আছে, 9টা গাঁও মিলি কিনে এইটো পূজাটো কিবা কৰা হয় আৰু কি। আৰু বছৰে মানে এইটো প্ৰতি বছৰে কিবা পালন কৰা হয়। এইবাৰে অলপ গাঁৱৰ সহযোগত অলপ কিবা আগবঢ়া হৈছে, তাৰ কাৰণে অলপ ভালকৈ কৰিবৰ কাৰণে চেষ্টা কৰিছে আৰু কি। এই টৰঙা পূজাতে আহি মই দুগৰাকী বিশেষ ব্যক্তি লগ পালোঁ। এখেত হৈছে বাণীকান্ত ৰাভা, গোৱালপাৰা জিলা সাহিত্য সভাৰ সভাপতি, আৰু এখেত হৈছে প্ৰকাশ ৰাভা, বিশিষ্ট সাহিত্যিক। গাঁৱলীয়া জীয়ৰী বোৱাৰীসকলে নাম পৰিৱেশন কৰি আছে।
ধর্ম ঠাকুর হ্যাঁ ঋষি ঠাকুর এইটো হৈছে ধর্ম ঠাকুর আৰু এইটো ঋষি ঠাকুর এইটো কি মন্দিৰ এই তৰংগ পূজাত এতিয়া ৰাভা জনগোষ্ঠীৰ যিখিনি নৃত্যশিল্পী আছে তেওঁলোকে নৃত্য পৰিৱেশন কৰিবলৈ সাজু হৈছে এই নৃত্যটোক তৰঙা নৃত্য বুলিয়ে কয় আহকচোন আমি তৰঙা নৃত্য উপভোগ কৰোঁ আৰু আমি ইয়াৰ পৰিৱেশ দেখুৱাইছোঁ তেওঁলোকৰ যি ৰাভা জাতীয় তেওঁলোকৰ বস্তু আছে নৃত্য পৰিৱেশন কৰিব ব্যৱহাৰ কৰিছে আজি যিহেতু অসমত আমি এনেদৰে পূৰ্বপুৰুষক স্মৰণ কৰাৰ এটা তেওঁলোকৰ প্ৰথা মই আপোনাৰ পৰা জানিব বিচাৰিম যিহেতু মই জানিব পাৰিছোঁ যে ইয়াৰ Oh
দিম ইউটিউবত। আমি তৰংগা তীৰ্থত এতিয়া উপস্থিত আছোঁ আৰু এইটো সমগ্ৰ দাহৰি জাতিসকলে আগতেই তৰংগা কৰিছিলে। তৰংগাটো হ'ল মৃতকৰ শ্ৰাদ্ধ। আচ্ছা, মৃতকৰ শ্ৰাদ্ধ আমাৰ ৰংদানী মাইতৰি মানুহসকলে তেখেতসকলে ফাৰকান্তি কৰিছিলে আৰু আমাৰ দাহৰি ৰাভাসকলে তৰংগা কৰিছিলে। আৰু সেই তৰংগাটো এতিয়া দাহৰিসকলৰ নিজস্ব পৰম্পৰা আছে, কিছু বিশ্বাস আছে, লোকবিশ্বাস আছে, তাৰ ওপৰত ভিত্তি কৰি এইটো কৰা হয়। আৰু আগতে মানুহ কম আছিল কাৰণে গোটেই মানুহখিনি কোনোবা এজন ঢুকালে গোটেই দাহৰি মানুহখিনিয়ে তালৈ গৈ পেলাই সমূহীয়াকৈ মানে এইটো কোনোবা এটা বিশেষ এটা পৰিয়ালৰ হয়, মানুহ এজনৰ হয়, কিন্তু মানুহখিনিয়ে তাত গৈ সমূহীয়াভাৱে পূজা পাতল কৰি দিছিলে। কিন্তু এতিয়া লাহে লাহে সময়ৰ বিৱৰ্তনৰ লগে লগে মানুহ বাঢ়িলে, তাৰপিছত খৰচ পাতি কিছু বৃদ্ধি হ'ল। সেইকাৰণে আজি কিছু বছৰৰ পৰা ধৰক 30-35 বছৰ বা 40 বছৰ আগৰ পৰা দাহৰি ৰাভাসকলৰ যিসকল কাণ্ডাৰী পুৰুষ আছিল, তেখেতসকলে স্বৰ্গীয় অনেশ্বৰ ৰাভা, স্বৰ্গীয় হৰেশ্বৰ ৰাভা, এনেকুৱা পক্ষীৰাজ ৰাভা বা এনেকুৱা এতিয়াও জীয়াই আছে আপোনাৰ এই শৰৎ ৰাভা বুলি আজি যিজন মুখ্য পূজাৰী জনাইছে, বা আমাৰ তেনেকৈ চেলাপাৰাৰ মথুৰাকান্ত ৰাভা, তেখেতসকলে আলোচনা কৰিলে যে আমি এটা পূৰ্বপুৰুষক স্মৰণ কৰাৰ নিচিনা এটা দিন ঠিক কৰিব লাগে আৰু ঠাই ঠিক কৰিব লাগে, আৰু তৰংগা আমাৰ জাতিটোৰ স্বকীয় কলা কৃষ্টি জীয়াই ৰখাৰ উপায় হিচাপে আমি প্ৰতিটো 3 বছৰৰ মূৰে মূৰে সমূহীয়াকৈ ইয়াত মানে গোট খাম, আৰু গোট খাই পেলাই আমাৰ অঞ্চলত যিমানখিনি মানুহ ঢুকাইছে তেখেতসকলৰ স্মৃতিত আমি এই তৰংগা পূজাটো কৃষ্টিটোক তৰংগা কৰিম, ঋষি দেৱতাক পূজা কৰিম, লগত আছে ধৰ্ম আৰু শ্মশান কালী আছে, এই সকলোকো স্থাপন কৰা হয়। আৰু সেইভাৱে ইয়াত জামাতৰ কথাটো মই ক'ব খুজিছোঁ যে জামাত হ'ল আপোনাৰ এটা আঞ্চলিক সমাজ। ৰাভা আমাৰ দুধনৈ পশ্চিমাঞ্চল ৰাভা সন্মিলন আৰু মেছপাৰা ৰাভাখিনিৰ এটা আঞ্চলিক সমাজক জামাত বুলি কয়। আচলতে জামাতটো আমাৰ কোনফালৰ পৰা আহিছে শব্দটো, এইটো হয়তো এৰাবিক বা পাৰ্চী শব্দ হ'ব পাৰে। তৰংগাৰ শব্দৰ অৰ্থটো ঠিক এইটো এনেকৈ ধৰণৰ কয়, কিছুমানে এই এখেতে আমাৰ অলপ আগত প্ৰকাশ ৰাভাদেৱে কৈছিলে যে তৰাং কাজিটো যিটো শ্ৰাদ্ধ হয়, আৰু কিছুমানৰ মতে তৰাং বুলি এজন চৰাই আছিলে। তৰাং চৰাই আজি ইয়াত তেখেতসকলৰ যিটো প্ৰতীক আছে, তাত এটা চৰাই এটা সূতাৰ ওপৰত মানে পুৰি থকা চৰাই আছে। সেই চৰাইটো হ'ল মানে তৰাং পক্ষী। আচলতে চৰাইক আমি পক্ষী বুলি কওঁ। সেই তৰাং পক্ষীৰ এইটো প্ৰতীক, আৰু এইটোৱে হ'ল আমাক কিছু বাৰ্তা প্ৰেৰণ কৰে আৰু জাতিটোক উত্তৰণৰ ফালে অগ্ৰসৰ হোৱাৰ এটা প্ৰতীক হিচাপে এইটো লোৱা হৈছে। আৰু মই এটা লাষ্ট কথাটো ক'ব খুজিছোঁ, এই তৰংগা তীৰ্থটো 1994 চনৰ 14 মে' তাৰিখত ইয়াত স্থাপন কৰা হৈছে। তৰংগা সম্পৰ্কে মই বৰ বিশেষ নাজানো, কিন্তু যিখিনি শুনিছোঁ যে ৰাভাসকলৰ ৰংদানীসকলৰ মাজত ফাৰকান্তি আছে, আৰু ফাৰকান্তিটো মৃতকৰ শ্ৰাদ্ধ অকলে কৰিব নোৱাৰে, বহু খৰচ হয়। ভাত পানী মানে গাহৰি মাৰি ভাত খুৱাব লাগে, অকলে নোৱাৰিলে। মোৰ দেউতা মৰিছে যেনিবা, মই কৰি আছোঁ, তাৰ লগত কোনোবাৰ মানে ককায়েক ঢুকুৱা আছে, কোনোবা মা আছে, তেওঁলোকৰ শ্ৰাদ্ধ পতা নাই, একেলগে পাতে। আৰু তেতিয়া নতুনকৈ মৰাশালি বনাই প্ৰত্যেকৰ নামত এটা থাকে। সেই লেখীয়াকৈ এখেতসকলৰ দাহৰি থাল এখেতসকলৰ তৰংগা আছে, এখেতসকলে কৰি আছে ইয়াতে। কিন্তু এখেতসকলৰ বহুত গাঁও সেইটো তৰংগাত প্ৰচলিতটো প্ৰায় নোহোৱা হৈ আহিছিল। নোহোৱা হোৱাৰ কাৰণটো হ'ল, মই জনামতে তৰংগা অনুষ্ঠিত কৰিবলৈ হ'লে আধ্যবন্ত মানুহৰ প্ৰয়োজন হয়,
ডাঙৰ গাহৰি লাগে আৰু শুনা মতে এটাই গাহৰি লাগে যিটো ডাঙৰ গাহৰি তাৰে ভোজ ভাতটো খুৱায় আৰু সেই তেলেৰে সেই গাহৰিৰ তেলেৰে যিটো বন্তি জ্বলাই চাকি এইটো নুমাব নোৱাৰিব গোটেই দিন ৰাতি জ্বলি থাকিব লাগিব একেটা গাহৰিৰ আৰু বেলেগ গাহৰিৰ তেলটো তাত মিহল নহয় সেইকাৰণে ইমান ডাঙৰ গাহৰি প্ৰতিপালন কৰাটো সকলো পৰিয়ালৰ পক্ষে সম্ভৱ নহয় সেইকাৰণে টৰঙাটো প্ৰচলিত নাছিল কিন্তু এখেতসকলে এতিয়া সমূহীয়াকৈ পালন কৰিবলৈ যত্ন কৰিছে এইটো ভাল কাম আৰু টৰঙাত মানে মৃতকক ইনাই বিনাই কান্দে আজি অলপ শুনিছে ইনাই বিনাই কান্দে মহিলাও কান্দে আচলতে পুৰুষেও কান্দে মানে কাহিনী গীত গায় পুৰুষে বিশেষকৈ কাহিনী গীত গায় মহিলাসকলে মৃতকৰ মানে গুণকীৰ্তন কৰে কিন্তু পুৰুষে কাৰাৰ সুৰে মানে কাহিনী গীত এটা গায় ইয়াতে বহুতে ৰন্ধন চন্ধন গীত গায় সেইটো শুনিছোঁ তা লগতে আমাৰ এই পূজাত মানে বিশ্বস্ত যিটো মানে ঋষিদেৱ এই ঋষিদেৱেই মানে আমাৰ আত্মাক প্ৰতিপালন কৰে আৰু আমাৰ জনজীৱনক মানে আমি মানে অন্তত সামন্ত যুগৰ পৰা আমাৰ গাঁৱলৈ আহি যেনিবা কালী পূজা কালী থান এই ছখন কালীটো আহি গ'ল আৰু গোটেই ৰাভাবিলাকৰ বিশ্বাসত পূৰ্বৰ পৰাই ধৰম ঠাকুৰ বুলি যিটো ঠাকুৰ আছে আটাই সকলো দেৱতাৰ মানে মূল মানে ধৰম সেইকাৰণে এখেতসকলে ইয়াত ধৰম ঠাকুৰ আৰু ঋষি আৰু শ্মশান লৈ পেলাই ইয়াতে তেখেতসকলে সমূহীয়া শ্ৰাদ্ধৰ লগতে এটা পূজা থানো পাতিব লাগিছে তীৰ্থস্থান বুলি পাতিব লাগিছে সকল আপোনালোকে ইতিমধ্যে টৰঙা যিটো পূজা হ'ল টৰঙা পূজা আমি উপভোগ কৰিলোঁ আপোনালোকে নিশ্চয় চালে এতিয়া আমি বিদায় ল'ম যোৱাৰ আগতে এটা অনুৰোধ কৰি যাওঁ আপোনালোকক যিটো মোৰ চেনেল বন্ধুবস নেচাৰ এণ্ড কালচাৰ ছাবস্ক্ৰাইব কৰিব পাৰিলে শ্বেয়াৰ কৰিব লাইকটো কৰিবই